আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী যিদিনাখন তেখেত পৰলোকলৈ গমন কৰিছিল, সেই দিনটোৰ পাছতেই আমাৰ এই অঞ্চলৰ এচাম আলোসন্ধানী ব্যক্তিয়ে যি তেখেতৰ পবিত্ৰ স্মৃতিত আদ্যশ্ৰাদ্ধৰ আয়োজন কৰিছিল আৰু সেই তেখেতৰ স্মৃতিৰঞ্জিত অনুষ্ঠানটোৰ যিখিনি ৰাহি ধন, সেই ৰাহি ধনেৰে আজি এইখন গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰিত হৈছে। আৰু মহাত্মা গান্ধীজীৰ এটা স্মৃতি বিজড়িত এইখন বিদ্যালয়ে আজি বহু ঘাত প্ৰতিঘাত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেদি মহাৰাজৰ জয়ন্তী এই বৰ্ষটোত যিহেতু উপস্থিত হৈছে আৰু ইয়াৰ পৰা বহু ব্যক্তি আমাৰ বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ আমাৰ অসমৰে হওক বা ভাৰতৰে হওক বা বিশ্বৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণে আজি সেৱা আগবঢ়াইছে। এই মানৱ সম্পদ সৃষ্টি কৰা এইখন বিদ্যালয় ঐতিহ্যমণ্ডিত আমাৰ এইখন হাজৰিকাপাৰাত, য'ত নেকি কলাপানী হাজৰিকা, য'ত নেকি ফটিক হাজৰিকা, এইসকল বৰেণ্য ব্যক্তি আৰু অন্যান্য যিসকল বৰেণ্য ব্যক্তিয়ে আমাৰ চিপাঝাৰ সমৃদ্ধ কৰিছে। আৰু এই বিদ্যালয়খনে এই আমাৰ মন্দিৰটোৱে, শিক্ষা মন্দিৰটোৱে কি কৰিছে যে আমাৰ আলোকৰ যাত্ৰা আৰু আমাৰ যিটো নেকি মানৱ সম্পদ বিকাশৰ নতুন এটা গতি দিছে, নতুন এটা প্ৰাণ দিছে আৰু আমাক আটাইকে কি কৰিছে, আমাকে আলোকময় কৰি পেলাইছে। গতিকে মই আজি এই চেগতে যিসকল ব্যক্তি আজি আমাৰ মাজত নাই, বহু ভাল কাম কৰি পেলাই এই ধৰণৰ এটা মানৱ সম্পদ উন্নয়নৰ এটা ব্যৱস্থা কৰি তেখেতসকলে পৰলোকলৈ গমন কৰিলে, সেইসকলক মই শ্ৰদ্ধা জনাইছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল ব্যক্তি বিশেষৰ অৰিহণা আজিও চলি আছে, মই তেখেতসকলকো মই স্বাগতম জনাইছোঁ। আৰু মই সকলোৰে সহযোগিতা কামনা কৰিছোঁ এইবাবেই যে আমাৰ এই ঐতিহ্যমণ্ডিত এই হাজৰিকাপাৰাখনৰ যি স্মৃতি বিজড়িত বহু ঘটনা, বহু ধৰণৰ কথা, বহু ধৰণৰ কথোপকথনৰ এটা সুন্দৰ আৰু গীত সংগীত ইত্যাদিৰে মুখৰিত হৈ পৰিব এই 4টা দিন। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি যে বৰেণ্য ব্যক্তিসকলে আহিব ঠিকেই, বিভিন্ন ধৰণৰ আমাৰ বৌদ্ধিক নেতৃত্বৰ বহুত মানুহ আহিব ঠিকেই, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি যে আমাৰ এগৰাকী আমাৰ ডেকাসকলৰ নহয়, সকলোৰে হাৰ্থ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াও আহিব। গতিকে মই জানো যে আমাৰ এই মহাৰাজৰ জয়ন্তী, হাজৰিকাপাৰাৰ মহাৰাজৰ জয়ন্তীয়ে এটা নতুন মাত্ৰা পাব সমগ্ৰ অসমত। 4 দিনীয়াকৈ অনুষ্ঠিত যি মহাৰাজৰ জয়ন্তী অনুষ্ঠিত হৈছে, কিমান টকাৰ বাজেটেৰে এই অনুষ্ঠানটো? না, বাজেটক আমি ক'ব নোৱাৰোঁ। এইকাৰণে কোৱা নোৱাৰোঁ, ইয়াত হৈছে কি যে স্বতঃস্ফূৰ্তভাৱে কোনোবাই খাদ্য দিছে, কোনোবাই অমুকটো বনাইছে, তমুকটো বনাইছে, সেইবিলাক যোগ কৰিলেতো বাজেট বহুত হ'ব পাৰে, কিন্তু সেইবিলাক যোগ কৰিব নোৱাৰোঁ, কাৰণ এইবিলাক মানুহে স্বতঃস্ফূৰ্তভাৱে দিছে। আৰু সেইকাৰণে মহাৰাজৰ জয়ন্তী এটা নতুনত্ব আছে আৰু এটা মহিমামণ্ডিত এটা ৰূপ আছে। গতিকে মই এটা কথা ক'ব পাৰোঁ যে এই গোটেইখিনি কাম কৰোঁতে যদি চৰকাৰীভাৱে ধন যদি একদম প্ৰত্যক্ষভাৱে যোগ কৰিলেহেঁতেন, তেতিয়াহ'লে মই ভাবোঁ যে ই 25 লাখৰ কম নহ'ব। কিন্তু সেইখিনি কামেই আজি আমাৰ সন্মানীয় আমাৰ ব্যক্তিসকলে কি কৰিছে যে নিজস্বভাৱে নিজৰ যিটো নেকি হেঁপাহ, উৎসৰ্গীকৃত যিটো মনোভাৱ, সেই মনোভাৱে ইয়াক মই সাফল্যমণ্ডিত কৰাৰ কাৰণে লাগি আছে। আমি এইখন বিদ্যালয় আপোনাৰ জানে যে 1948 চনত প্ৰতিষ্ঠা হৈছিলে আৰু 1948 চনত মহাত্মা গান্ধীৰ মৃত্যু হৈছিল। তেতিয়া এই অঞ্চলত এটা সাংঘাতিক এটা জাতীয় চেতনা আছিল এই অঞ্চলত। আৰু মহাত্মা গান্ধীৰ স্মৃতিত তেখেতসকলে মহাত্মা গান্ধীৰ মৃত্যুত ৰাজ্য অনুষ্ঠান অনুষ্ঠিত কৰিছিলে। তাৰ ৰাজহুৱা ধন আৰু ৰাজ্যৰ ধন বৰঙণীয়া কেইজন ব্যক্তিয়ে ইয়াত তেতিয়া শিক্ষাৰ ক্ষেত্ৰত বহুত আগবঢ়া আছিলে এই অঞ্চলটো, আৰু তেতিয়া তেওঁলোকে এটা শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ কাৰণে আগবাঢ়িছিল। আৰু পিছত আজি 75 বছৰ এইখন বিদ্যালয়ে তেতিয়াৰ পৰাই সম্পন্ন কৰিলে, আগবাঢ়ি গ'ল। আৰু আহি আমি 75 বছৰ এই মহাৰাজৰ জয়ন্তী উদযাপনৰ কাৰণে আগবাঢ়িছোঁ। আমি 4 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। ইয়াত বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো বৌদ্ধিক সাহিত্যিক উত্তৰণ, ক্ৰীড়া সাহিত্য, এইবিলাকো আমি চিন্তা কৰিছোঁ। লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বৃহৎ এটা আমি প্ৰীতি সন্মিলন অনুষ্ঠিত হ'ব। আৰু এই সন্মিলনত আমাৰ বিদ্যালয়ৰ 75 বছৰত যিমান ছাত্ৰ ছাত্ৰী এইবাৰ পাছ হৈ গৈছিলে সকলোবিলাক আহিব। আৰু এই অনুষ্ঠানটো আমাৰ 28 তাৰিখে আছে, কাইলৈ। আৰু তাৰপিছতেই আমাৰ 29 তাৰিখে এটা প্ৰচেছন হ'ব, শোভাযাত্ৰা, মুকলি সভা হ'ব। মুকলি সভাত আমি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ অসমৰ। আৰু ৰাতিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। আৰু 29 তাৰিখে আমি এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই অঞ্চলত কলাপানী হাজৰিকাৰ নামত এখন হাজৰিকাপাৰা নাম হৈছে, আৰু কলাপানী হাজৰিকাৰ স্মৃতিৰ কাৰণে ঐতিহ্য চেতনা আৰু অসম শীৰ্ষক এটা আলোচনা চক্ৰ আমি আয়োজন কৰিছোঁ এই মহাৰাজৰ জয়ন্তীৰ কাৰ্যসূচীৰ মাজতে।
আৰু সেইটো খুব ভাল এটা মনোগ্ৰাহী আলোচনা হ'ব আৰু অঞ্চলটো হাইলাইট কৰিব আৰু প্ৰতিকাজিকা কলাবাণী হাজৰিকাৰ নামটো অসমৰ মানুহে গম পাব কেনেকুৱা কি আছিলে আৰু নিশালৈ আমি জুবিন গাৰ্গক আমন্ত্ৰণ জনাইছোঁ আৰু গোটেই প্ৰস্তুতিটো আমি 22খন আমি সমিতি গঠনেৰে আগবাঢ়িছিলোঁ আৰু এই আৰম্ভণিৰ পৰা ছমাহ আগৰ পৰাই আমাৰ যে প্ৰস্তুতি চলিছিলে শুভাৰম্ভ অনুষ্ঠানৰ পিছত আৰু এই কাৰ্যসূচীত আমাৰ আজিকালি প্ৰাক্তন শিক্ষক কৰ্মচাৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা বিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সমাজ স্থানীয় ৰাইজ শুভাকাংক্ষী অভিভাৱকসকল সকলোৱে আমাক স্বতঃস্ফূৰ্তভাৱে সহায় আগবঢ়াইছে আৰু তেওঁলোকৰ সহযোগত আজি আমি এই মহাৰাজা জয়ন্তৰ এই মুহূৰ্তত আমি উপস্থিত হ'ব পাৰিছোঁ ইতিমধ্যে আমাৰ ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল আৰু পতাকা উত্তোলন কৰিলে আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা আমাৰ মহাৰাজা জয়ন্তী উদযাপন সমিতিৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে আৰু বিদ্যালয় পতাকা উত্তোলন কৰিলে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ বাইদেউ ৰেখামণি বৰুৱাই আৰু লগতে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিলে ছাত্ৰ সন্থাৰ উপসভাপতি খনীন্দ্ৰ ৰাজবংশী ডাঙৰীয়া ইতিমধ্যে আপোনাৰ দেখিছে স্মৃতি তৰ্পণ চৰিত্ৰ মানে অনুষ্ঠান চলি আছে আৰু এই গোটেই অনুষ্ঠানবিলাক আমি বিশেষভাৱে অৱসৰী শিক্ষকসকলক আমি স্থান দিছোঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি মুখ্য দায়িত্ব দিছোঁ অনুষ্ঠানবিলাকত আৰু বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ এইখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।